নমস্কাৰ বন্ধুসকল, ৱেলকাম টু ডে 74 অফ 100 ডেইজ হাৰ্ট চেলেঞ্জ। ৰাতিপুৱা শুই উঠি মৰ্ণিং ৱাকৰ বাবে ওলাই গৈছিলোঁ। চকিডিঙি ফিল্ডৰ কাষতে থকা শিশু উদ্যানখনত অলপ সময়ৰ বাবে ফ্ৰী হেণ্ড এক্সাৰচাইজসমূহ ভালদৰে কৰি ল'লোঁ। ইয়াৰ পিছতে অলপ সময় ৱাকিং কৰি অলপ সময় ৰানিং কৰি ল'লোঁ। ঘৰলৈ উভতি আহি মৰ্ণিং ব্ৰেকফাষ্ট কৰিলোঁ। এয়া মৰ্ণিং ব্ৰেকফাষ্ট। ইয়াৰ পিছতে গা পা ধুই ভগৱানক সেৱা জনালোঁ। আজি দেওবাৰ হোৱাৰ বাবে ঘৰুৱা কাম অলপ কৰিলোঁ, গাড়ীখন অলপ চাফা কৰিলোঁ আৰু স্কুলৰ কাম অলপ লেপটপত কৰি ল'লোঁ। ইয়াৰ পিছত দুপৰীয়া আহাৰ গ্ৰহণ কৰিলোঁ। এয়া আজিৰ দুপৰীয়াৰ আহাৰ। আজি য়োগা ক্লাছ বন্ধ আছিল বাবে ঘৰতে য়োগা কিতাপখন চাই অলপ য়োগা অভ্যাস কৰিলোঁ। ইয়াৰ পিছত সন্ধিয়া ভাগৱত গীতা পাঠ কৰিলোঁ। যি চতুৰ্দশ অধ্যায়ৰ 9টা শ্লোক পঢ়িলোঁ আৰু ইয়াৰ অৰ্থসমূহ ভালদৰে বুজি ল'লোঁ। এয়া হ'ল আজিৰ চেল্ফি। ধন্যবাদ।